সম্বৰ্ধনা জ্ঞাপন কৰিছে হাজোৰা চক্ৰ বিষয়া আফ্ৰিক হুছেইন বাইদেউ। গোলাম গামোচা এটি জাতি আৰু এখন মান। ইয়াৰ উপৰি মহাৰাষ্ট্ৰৰ দ্বিতীয় বৃহত্তম কাৰ্যসূচীত উপস্থিত থকা আৰু থাকিব নোৱাৰা সকলোকে গণৰাজ্য দিৱসৰ অনুৰোধ জনাইছে। এই পবিত্ৰ ক্ষণত ডক্টৰ বাবাচাহেব আম্বেদকৰ দেশৰ সংবিধান প্ৰণেতাসকলে প্ৰণিপাত জনাই যিসকলৰ নিজ স্বাৰ্থ দেশপ্ৰেমৰ আদৰ্শৰে উদ্বুদ্ধ হৈ দেশৰ কোটি কোটি জনতাই বিদেশী শাসনৰ কবলৰ পৰা মাতৃভূমি ভাৰতবৰ্ষক মুক্ত কৰিছে, সেই সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছে। ভাৰতবৰ্ষত প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হোৱা ৭৬ বছৰ পূৰ্ণ হ'ল। শান্তিৰ বাতাবৰণেৰে আগবঢ়া আমাৰ দেশখনে সমগ্ৰ বিশ্বতে বসুধৈৱ কুটুম্বকমৰ বাণীৰে বিশ্ব ভাতৃত্বৰ আদৰ্শ দেখুৱাইছে। প্ৰতিৰক্ষা, আভ্যন্তৰীণ শান্তি শৃংখলা, শিক্ষা, ক্ৰীড়া আৰু সাংস্কৃতিক পৰিক্ৰমা, মহিলা আৰু শিশুৰ উন্নয়ন, দুখীয়া আৰু অনুন্নত শ্ৰেণীৰ উন্নয়ন, মহাকাশ বিজ্ঞান আৰু পৰিক্ৰমাৰ ক্ষেত্ৰত বিশ্বৰ এক মহান সামৰিক আৰু অৰ্থনৈতিক শক্তিৰূপে পৰিচিতি লাভ কৰিছে। উল্লেখযোগ্য যে চলিত বৰ্ষতে মহাকাশত ভাৰতীয় পদাৰ্পণ কৰাৰ দিশে আগবাঢ়িছে। সমান্তৰালভাৱে এই বৰ্ষতে দেশৰ পশ্চিম প্ৰান্তৰ গুজৰাট ৰাজ্যৰ ৰাজধানী মহানগৰ